হাই গাইজ, মই আজি আহিছোঁ দৰং জিলাৰ সাহিত্য সভাত আৰু কিয় আহিছোঁ বাইদেৱে কৈ দিয়ক কি কাৰণত। আজি দৰং জিলা সাহিত্য সভাৰ 52তম প্ৰতিষ্ঠা দিৱস, সেই উপলক্ষে আমি সকলোৱে ইয়াতে লগ হৈছোঁ আৰু আপোনাকো পালোঁ ইয়াতে, ভাল লাগিলে। আৰু আপুনি কি ক'ব? আমি সকলো ইয়াতে উপস্থিত ভালেই লাগিছে। প্ৰতিষ্ঠা দিৱসটো সময়মতে আৰম্ভ হৈছে আৰু সময়মতে শেষ হৈছে। আমি এতিয়া সকলোৱে মিলিজুলি একেলগে ভাত এসাঁজ খালোঁ, এতিয়া আমি ঘৰে ঘৰে যাব ওলাইছোঁ। খুব ভাল লাগিল, বাইদেউকো লগ পাই খুব ভাল লাগিলে আৰু আজি আমাৰ 52তম প্ৰতিষ্ঠা দিৱস খুব সুন্দৰকৈ পালন হৈ গ'ল আৰু এতিয়া আমি খাই বৈ ঘৰলৈ যাবলৈ ওলাইছোঁ। বাই বাই। এতিয়া তাৰমানে ভিডিঅ'টো আৰম্ভ কৰি দিম, চাব। আগৰ পৰাই আহিম বুলি ভাবি আছিলোঁ যদিও মোৰ আজি গাটো খুব এটা ভাল নহয়, সেইকাৰণে আহিব মন যোৱাই নাছিল। ৰাতিপুৱাৰ ভাগত মই নাহিম বুলিয়েই ভাবিছিলোঁ, তথাপিতো পিছত গৈ ভাবিলোঁ মানে যোৱাই ভাল হ'ব নেকি, পলমকৈ হ'লেও অন্তত উপস্থিত থাকিব পাৰিম, তেনেকৈ ভাবি মেলি ওলালোঁ। আৰু ওলাই বহুত পলমকৈ মই আহি গ'লোঁ দেই। আৰু এইফালে সোমাই যাম, বলকচোন যাওঁ। সন্মুখতে স্মৃতিসৌধ, মৃতকসকলৰ কাৰণে যিবিলাক এই অনুষ্ঠানৰ লগত জড়িত হৈ আছিলে। আৰু ইপিনে সোমাই যাম ভিতৰলৈকে, আহক। সোমায়ে সন্মুখৰ ৱালখনত ফটোবিলাক দেখিছেনে? এইবিলাক পদাধিকাৰৰ প্ৰতিচ্ছবি, সেই যে 1971ৰ পৰা এতিয়ালৈকে হৈছে সেই আটাইবিলাকৰে ফটো দেই। আৰু দেখিছে নহয় তলত সাহিত্য সভাৰ চিম্বলটো। আৰু বাওঁফালে মই ঘূৰি দিওঁ, এনেকৈ ঘূৰাৰ লগে লগে দেখিব অসম সাহিত্য সভাৰ এয়া জিলাৰ কাৰ্যালয়টো। মই সোঁফালে ঘূৰি দিলোঁ আৰু ইফালেও কেইখনমান ফটো ৰাখিছে, ফুট কৰোঁ তাত নুকুলাল, ইয়াতে ৰাখিছে। আৰু ইয়াৰে কাষেৰে সোমাই যাব লাগিব, একদম মিটিং হললৈকে যাম, ব'লক এতিয়া। মই ইয়াতে বহি ল'লোঁ, আপোনালোকেও বহি লওক। মিটিং প্ৰায় শেষ হওঁ হৈছে, তথাপিতো আৰু যিখিনি আছে তাকে চাওঁ লগে ভাগে, আহক। মোৰ সন্মুখত মিটিং চলি আছে আৰু পিছফালে খানা চলি আছে। এতিয়া কথা কোৱাৰ সময় নাই, তথাপিতো আমাক মাতিছে, আহিলোঁ, শেষ হৈছে ভণ্টি দিলোঁ। ভণ্টি জ্বলাব দিছিল কাৰণে জ্বলালোঁ আৰু এতিয়া ক'বলৈ সুবিধাটো পালোঁ। যিসকল ব্যক্তিয়ে দৰং জিলা সাহিত্য সভাৰ জন্মৰে পৰা আজিলৈকে লাগি আছে, আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেইসকলৰ চিৰশান্তি কামনা কৰোঁ। তাৰ পাছত আমি কোৱাৰ ধৈৰ্য নাই, কোনেও ধৈৰ্য নাই। বিশেষভাৱে আজি যিগৰাকী মানুহক আমাৰ দৰং ৰত্ন প্ৰদান কৰা হ'ল, এই দৰং ৰত্নই নহয়, তেওঁৰ দেউতাক আমি যেতিয়া 1955 চনত আমাক আমি ইয়াত পাইছিলোঁ, তাত তেতিয়া কি কৰিছিল, তেওঁ বিদ্যালয় চাবলৈ গৈছিল, হাফ পেণ্ট পিন্ধি গৈছিল। গতিকে সেইগৰাকী কথা আজিও মনত পৰে, আমাক ব্যায়াম শিকাইছিল। আৰু এইগৰাকী মানুহ নিচিনা কেনেকৈ হ'ব পাৰে এই কথা চিন্তা কৰিছিলোঁ। আৰু শেষত একেলগে আমি স্কাউট গাইডেড হৈ গ'লোঁ। আৰু আমাৰ আজি যি দৰং ৰত্ন বুলি কৈছোঁ, ডক্টৰ নবীন শৰ্মা ঢুকাই গ'ল। এইগৰাকী ব্যক্তিক আমি ইয়াতে দিব নোৱাৰিলোঁ, গুৱাহাটীত দিছোঁ। তাৰ বাহিৰে মংগল চন্দ্ৰী ব্ৰহ্মকে ভিতৰৰ পৰা ভৱানন্দ ৰাজখোৱাকে ভিতৰৰ পৰা এই সকলো ব্যক্তি স্বভাৱমূলক কবি, এই সকলো কবিৰ নাম নিশ্চয় ল'ব লাগিব। তাৰ বাহিৰেও আমাৰ সন্মুখত থকা আমাৰ শ্ৰদ্ধাৰ মন শাস্ত্ৰীদেৱ, এইগৰাকী সাহিত্যিক পেঞ্চনাৰ, এইগৰাকী আজি এই গ্ৰন্থৰ উন্মোচন কৰাই নহয়, কেইবাখন গ্ৰন্থ আমাৰ দৰং জিলা সাহিত্য সভা বা দৰংবাসীক আমাক উপহাৰ দিছে। আৰু লিখি থাকক, ভগৱানে ভাল কৰক, কৈ থাকিলে ললা থাকিব। গতিকে আজি এই যে 52তম প্ৰতিষ্ঠা দিৱসত এইখিনি ক'ব সুবিধা পায় ধন্য হৈছোঁ। এইকাৰণে ইয়াৰ জন্মৰ 1974 চনৰ পৰা আজিলৈকে লাগি আছোঁ, লাগি থাকিম, এয়া কামনা কৰিলোঁ। আৰু এই ভ্ৰমণটো বহুত গ'ল, বহুত ডাঙৰ ডাঙৰ সপোন গ'ল, এই সপোন কৰি যাতে আমাৰ বাস্তৱ পৰিণত হয়, এয়া কামনা কৰি মোৰ বক্তব্য সমাপ্ত। ধন্যবাদ গৌৰৱৰীয়া। আমি সভা সামৰণিতে আনিছোঁ। এতিয়া আছে সভাপতিৰ বক্তব্য আৰু মন্তব্য। আজি দৰং জিলাৰ সাহিত্য সভাৰ অনুষ্ঠানত আহিছোঁ, গতিকে তেওঁলোক সম্পাদক বিভাগীয় কথা পাতি আহকচোন। নমস্কাৰ, আমি দৰং জিলা সাহিত্য সভাৰ কৰ্মী
মই নিজে দৰং জিলা সাহিত্য সভাৰ সম্পাদক, এখেত দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰবীণ বৰুৱা, এখেত আমাৰ দৰং জিলা সাহিত্য সভাৰ গ্ৰন্থকাৰ আৰু গৱেষণা কেন্দ্ৰৰ আহ্বায়ক শ্বৰীফুল ইছলাম ডাঙৰীয়া। আমি দৰং জিলা সাহিত্য সভাই অসমৰ জাতীয় জীৱনত অসমীয়া ভাষা সংস্কৃতিৰ সেৱা নিৰলসভাৱে সেৱা আগবঢ়াই বিগত 51টা বছৰ আমি ইতিমধ্যে স্মৰণীয়ভাৱে অতিক্ৰম কৰিলোঁ আৰু আমি 52তম বৰ্ষত এতিয়া আমি কৰি আছোঁ। আজি আমি 52তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। ৰাতিপুৱা আমাৰ পতাকা কাৰ্যসূচী হৈ গৈছে। তাৰপিছতেই যিসকল অগ্ৰজয় আমাক এই দৰং জিলা সাহিত্য প্ৰতিষ্ঠা কৰি আমাক এই ৰাস্তাটোখন দেখুৱাই থৈ গৈছিলে, তেওঁলোক আমাৰ মাজৰ পৰা এতিয়া চিৰদিনৰ কাৰণে বিদায় লৈছে। তেওঁলোকক আমি সশ্ৰদ্ধ আমি স্মৰণ কৰিছোঁ। তাৰপিছতে আমি পবিত্ৰ মজিয়াত মুকলি সভাৰ আয়োজন কৰিছোঁ। মুকলি সভাৰ পৌৰোহিত্য কৰিছিলে দৰং জিলা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত ৰজনীকান্ত নাথ মহাশয়ে। সভাখনৰ উদ্বোধনৰ দায়িত্ব পালন কৰিছে মঙলদৈ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বসন্ত দাস ডাঙৰীয়াই। আৰু আজিৰ আমাৰ এই মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে। তাৰোপৰি দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন পদাধিকাৰসকল আজি আমাৰ মাজত আছে, তেওঁলোকে তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰিছে। ইয়াৰ উপৰিও আমি দৰং জিলা সাহিত্য সভাই এই দুগৰাকী বৰেণ্য ব্যক্তিক দৰং ৰত্ন সন্মান প্ৰদান কৰাৰ কাৰণে আমি ইতিমধ্যে বিবেচনা কৰিছোঁ। তেওঁলোক দুগৰাকীকো আমি আজি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেওঁলোকৰ বিষয়ে তেওঁলোকৰ জীৱন আৰু কীৰ্তিৰ বিষয়ে দুগৰাকী বিশেষ ব্যক্তিৰ হতুৱাই আমি বক্তব্য ৰখাইছোঁ। তাৰে এগৰাকী ডক্টৰ ৰামচন্দ্ৰ ডেকা, তেওঁ অধ্যাপক হিদ্দিশালী দেৱৰ বিষয়ে দুআষাৰ বক্তব্য ৰাখিছে। শ্ৰীযুত সতৰাম ডেকা ডাঙৰীয়া, তেখেতে ডক্টৰ নগেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ বিষয়ে তেওঁ বক্তব্য ৰাখিছে। এই ধৰণে আমি আজি অনুষ্ঠানটো ৰূপায়ণ কৰিছোঁ। আজি এই অনুষ্ঠানত হিদ্দিশালী দেৱৰ এটি গীত আব্দুল ৰব ডাঙৰীয়া, আনটি গীত ধৈৰ্য্য ডেকাদেৱে পৰিৱেশন কৰিছে। এটি ধৰণী কৃষ্টি চিয়া গীত পৰিৱেশন কৰিছে আমাৰ চিয়া গীতৰ শিল্পীসকলে। তাৰোপৰি আমাৰ দৰং জিলা সাহিত্য সভাৰ আকাশৰ শিল্পীসকলে পৰিৱেশন কৰি দৰং জিলা সাহিত্য সভাৰ আজিৰ এই পবিত্ৰ অনুষ্ঠানটো এটা অনন্য মাত্ৰা পালন কৰিব। এনেধৰণে আমি কৰিছোঁ আৰু সদৌ আমি দৰং জিলা সাহিত্য সভাৰ সকলো কৰ্মীয়ে একেলগে বহি এসাঁজ প্ৰীতি ভোজ খাই আমি আজিৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ আপোনালোকলৈও। মই ইয়াতে আহি এওঁলোকক লগ পালোঁ, খুব ভাল লাগিল। এয়া বাইদেউ, আমাৰো ভাল লাগিল। পুনৰ লগ পাম, আহিব। আমি আটাইয়ে ঘৰা ঘূৰি যাবৰ কাৰণে এনেকৈ বাহিৰলৈকে ওলাই আহিলোঁ। আজিৰ পতাকাখন যে উত্তোলন কৰিছিলে এইখনে। মই কেনেকৈ আহিছিলোঁ, কোনটো ৰাস্তাৰে আহিছিলোঁ, কিছুমানে চাব বিচাৰে, সেইকাৰণে দেখুৱাই দিলোঁ। শাৰী শাৰীকৈ দুয়োফালে গছ গছনি আছে, দেখিছে নহয়, ৰাস্তাটো খুব সুন্দৰ লাগে আৰু গাড়ীবিলাক আহিয়ে আছে। যিহেতুকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, বাওঁফালে সেইখন টমটম দেখিলে নহয়, আৰু গাড়ী আহি আছে। আৰু সন্মুখত এয়া পুনিয়াৰ দলংখন। এনেকৈ আমি দলংখন আগবাঢ়ি গ'লোঁ আৰু আকাশখন খুব সুন্দৰ লাগিছে আজি। আৰু এনেকৈ দুয়োফালে গছ গছনিবিলাক এইখিনিতে মানে খুব সুন্দৰকৈ আছে। গাড়ীবিলাক চাওকচোন আহিয়ে আছে। আৰু কিছু দূৰ এনেকৈ যোৱাৰ পিছত আমি পামগৈ বংলাগুৰ চাহ বাগানখন বাওঁফালে দেই, আৰু সোঁফালে আছে চেৰিকালচাৰ ফাৰ্মখন। মানে এইখিনিৰ পৰাই আৰম্ভ হ'ব আৰু দুয়োফালে। গতিকে আগুৱাই গৈ থাকোঁ, ব'লকচোন। আৰু কি অকণমান দেখাই দিম। গছ গছনিকেইডাল চাওকচোন দুয়োফালে। আৰু এইখিনিকে কয় মঙলদৈ ব্লক চক। উদ্যোগত যোৱা ৰাস্তাটো চাব দেই। আহি মঙলদৈ কলেজ পালোঁ। এয়া সো চাইডে দেখাই দিছোঁ যে ৱালখিনি, এইখিনি। এই কলেজতে ডিষ্ট্ৰিক্ট লেভেলত কুমফুৰ কম্পিটিশ্যন চলি আছে। আৰু মেইন গেটখন পালোঁহি। আৰু মেইন গেটৰ আগত যে দিছে এখন তোৰণ, সেইকাৰণে। আৰু জিৰণি কোঠাটো সৌটো। আহি আমি মঙলদৈ নৈৰ ওপৰত থকা দলংখনত উঠিলোঁ। আৰু এনেকৈ সোঁফালৰখনতহে দেই, বাওঁফালৰখন বন্ধ কৰি ৰাখিছে লোহাৰ। আৰু ইপিনে আছে ৰাসখোলাৰ গেটখন, দেখিলে নহয় পুখুৰীটো। এইফালে ৰাস হয় এনেকৈ সুন্দৰকৈ। আৰু সোঁফালে আছে জেলখানা। আৰু জেলখানাৰ বাওঁফালে এনেকৈ পোৱা যাব থানাখন। থানা আৰম্ভ হৈছে আৰু সেনেকৈ। এইটো DC অফিচ। যোনে চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ দেই যোৱাৰ আগতে। আৰু থানাখনৰ ডাঙৰ গেটখন হৈছে এইখন। অলপ দূৰ গৈয়ে আমি চিধা পামগৈ এটা পইণ্ট পুলিচ। আৰু পইণ্ট পুলিচৰ পৰা সোঁ চাইডে সোমায়ে পশ্চিমে পামগৈ সাহিত্য ভৱনটো এনেকৈ অৱস্থিত। পইণ্ট পুলিচ চাৰিআলি দক্ষিণৰ ফালে সোমাব লাগে। এয়া নগৰ বালিকা স্কুলখন, মেইন গেটখন সিফালে আছে। আৰু এতিয়া এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।